ॐ नमो भगवते वासुदेवाय। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন খবৰ সভা মধ্যত পৰময়ানন্দ ৰসময় কোটি সূৰ্য প্ৰকাশ মহাভাগৱত মন্ত্ৰ যাৱে বেকত। অসৎ গুৰুৱে অজ্ঞানী লোকক কেনেকৈ ভাণ্ডামী কৰে আৰু অবৈষ্ণৱ লোকৰ কথা কিয় শুনিব নাপায়? ৰাম নাৰী নিন্দাকাৰী বহু ভক্ত সাধু গৃহে নাৰী সুখেৰয় বিৰাল তপস্বী ভাবে অনেক অসৎ গুৰু আশ্ৰয় বিদেশী বিধৰ্মী বহু জন আহি দেখায় ধৰ্মৰ পথ জাতি ভস্ত কৰে জ্ঞাতি ভেদ কৰে সমাজ নাশে সবথা ৰাজনীতিবিদ বহুতো চতুৰা স্বকাৰ্য সিদ্ধি কাৰণ ধৰ্মৰ যি হ'ব পবিত্ৰ কৰ্ম সৰ্বদা কৰে লংঘন গ্ৰাম্য সমাজত ধৰ্মৰ নামত শিশৱে বাসী সোমাই সৰল স্বভাৱী জনৰ মনকো বিৰূপ সদা কৰাই লণ্ড ভণ্ড কৰি গ্ৰাম্য সমাজত অধিপতি হৈ বসে নানা অমংগল সমাজত তৰি শিশৱ সুখত ৰহে ভক্ত নাম ধৰি বহুত
শত্ৰু কপটি শাস্ত্ৰ দিয়া দুহাই গুপুত মেলেৰে বিকৃত অৰ্থৰে বিনাশে ধৰ্ম সদায় সন্দিহান বহু গুৰু নামধাৰী নাৰীক সদা নিন্দয় সমাজত স্থান শৰণ গহন নিদিয়া মত বুজাই ইহেন গুৰুৱে গায় সমাজত ধৰ্মৰ নাম তৰয় সত্য সনাতন গুৰু শুদ্ধ পথ বিনষ্ট কৰে সদায় জানি বুধজনে কৰিবা সাধন সতগুৰু কি পাহয় দুৰ্জন কপটি ভণ্ডামি গুৰুক তেজিবা শাস্ত্ৰ কয় কহে কৃষ্ণকান্তে সত গুৰু পথ বিচাৰিবা সৰ্বদাই নানা ভ্ৰান্তি মত গুচিবে তেতিয়া শুদ্ধ হৈ বনৰ কাই নৰ নাৰী উভয় সময়াধিকাৰী ধৰ্ম পথে সৰ্বদাই গুৰুৰ আশ্ৰয়ে আত্মাৰ উদ্ধাৰা সত্য পথতে পাই অবৈষ্ণৱ মুখে ধৰ্মৰ ব্যাখ্যান নুশুনিবা কদাচিত হৰিৰ যদিও কথাত অমৃত ইষবে কৰে দূষিত যিমতে সৰ্পৰ উচিষ্ট দগ্ধতা বিষকীৰা মাত্ৰয় যদি বা দগ্ধতা অমৃত জানি জ্ঞানীনো ভুঞ্জয়। এনেকুৱা কিছুমান গুৰু আছে, তেওঁলোকে মুখেৰে ঢেৰ কথা কয়, ধৰ্মৰ কথা একো নামানে। তেওঁলোকে কয় তেওঁলোকে নাৰীক সদায় নিন্দা কৰে। আৰু এনে ভক্তৰ লোক
সাধু গৃহত সদায় নাৰী সুখত ৰতি থাকে। কিছুমান বিৰাল তপস্যাই কি কৰে, অনেক ভাৱেৰে অসৎ গুৰুৰ আশ্ৰয় লয়। কিছুমান আছে বিদেশী বিধৰ্মী, এনে বহু লোক আহি কিছুমান ধৰ্মীয় পথ দেখুৱায় যে জাতি ভ্ৰষ্ট জ্ঞাতি আদি এইবিলাকক কি কৰে, ভেদ কৰি পেলায়, মনত কিছুমান বিভ্ৰান্তৰ সৃষ্টি কৰে আৰু সমাজবিলাক সৰ্বদাই তেওঁলোকে কি কৰে, বিনাশ কৰে। কিছুমান ৰাজনীতিবিদ লোক আহি চতুৰে নিজৰ স্বাৰ্থৰ সিদ্ধিৰ কাৰণে কি কৰে, আহি পেলাই তেওঁলোকে এই ধৰ্মৰ নামত পবিত্ৰ থানত তেওঁলোকে কি কৰে, উলংঘা কৰে। সদায় গ্ৰাম্য সমাজত ধৰ্মত তেওঁলোক আহি পেলাই সোমাই পেলাই যিবিলাক সৰল আস্তিকপৰায়ণ লোক তেওঁলোকক কি কৰে, নাস্তিকপৰায়ণ কৰিবলৈ বিচাৰে। ধৰ্মবিলাক তেওঁলোকে নাইকিয়া কৰে, বিৰূপ কৰিবলৈ বিচাৰে আৰু সমাজত কি কৰে, লণ্ডভণ্ড কৰি তেওঁলোক অধিপতি হৈ একোজন ৰজা হয়। এনেকুৱা বহুত অমংগল সমাজত আহে আৰু তেওঁলোক কি কৰে, সুখত ৰয়। ভক্তৰ নাম ধৰি বহু কপটিয়ে কি কৰে, শাস্ত্ৰক দোহায়, গোপুত মেলেৰে আৰু বেদৰ যিখিনি স্ববিহিত এইখিনি নকৈ বিকট অৰ্থৰে অবিহিতৰ মতেৰে ইয়াৰ ধৰ্মটোক সদায় নাশ কৰে। যিবিলাক সন্দেহবাদী বহু গুৰুৱে আহি পেলাই কি কৰে, নাৰীক সদায় নিন্দা কৰে। সমাজত তেওঁলোকক এনেকুৱা কৰে, থান দিব নিবিচাৰে, নাৰীক সন দিব নাপায়, এনেকুৱা মত কিছুমান দেখুৱায়। এনেকুৱা গুৰু সমাজত ধৰ্মত তেওঁলোক ৰৈ থাকে। এই শুদ্ধ সত্য পথত তেওঁলোকে কি সদায় নষ্ট কৰে। জানি জ্ঞানী লোকসকলে সদায় সৎগুৰু ওচৰ চাপিলে তেতিয়া কৃপা হয়। তেতিয়া এই দুৰ্জন কপটি গুৰুবিলাক আমি জানি পেলাই এৰিব লাগে যে সৎগুৰু আশ্ৰয় ল'লে আমাৰ আত্মাৰ পৰজন্মৰ কাৰণে কল্যাণ হয়। এনে বহু বিভ্ৰান্তৰ সৃষ্টি আহি পৰে আৰু আমি এই নৰশৰীৰ তৰিব নোৱাৰিম যদি আমি বেদৰ অবিহিত পথে চলোঁ। ইয়াত নৰ নাৰী উভয়ৰে অধিকাৰ আছে। এই ধৰ্মীয় পথত কেৱল সৎগুৰুৰ আশ্ৰয় লৈ পেলাই আত্মাক উদ্ধাৰৰ কাৰণে আমি সত্য পথত আগবাঢ়িলে আমাৰ সকলোৱে পৰজন্মৰ কাৰণে উপকাৰ হয়। আৰু কি কৈছে, অবৈষ্ণৱৰ মুখে ধৰ্ম কথা শুনিব নালাগে কেতিয়াও। তেওঁলোকৰ হৰি কথাত যদি বৰ বাক্যামিত ৰসে পৰিপূৰ্ণ চিত্ত বিচিত্ৰৰ কথা বতৰাও যেনি কয়, এইবিলাক সদায় দোষ থাকে। ইসবে সদায় কি কৰে, দোষী কৰে। যেনেকৈ সাপে খোৱা এটা বস্তুত যেনে তাত বিষ ৰৈ থাকে, যদি দগ্ধত তাত অমৃতো আছে, তথাপিতো জ্ঞানীসকলে কেতিয়াও ভঞ্জন নকৰে, কাৰণ সাপে এৰুৱা বস্তুত তাত বিষ থাকে। সেইকাৰণে জানি জ্ঞানীসকলে ইয়াক কেতিয়াও ভঞ্জন নকৰে। সদায় ঈশ্বৰ কৃষ্ণৰ সৎগুৰুৰ বাক্যামৃতহে সদায় অমৃত পান কৰি আত্মাৰ কল্যাণৰ কাৰণে পৰজন্মৰ কাৰণে সদায় চেষ্টা অভ্যাস কৰে। আমি ইমানতে কৈ ৰাখিছোঁ। গুৰু কোটি কোটি ঘোৰ অপৰাধনীতে কৰয়া আমি দুৰাশয়, হে হৰে মুকুদাস হেন মানি ক্ষমিও ককি পাম, ৰাম ক্ষমিও ককি পাম। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।